হৰিনামেৰে মুখৰিত ঐতিহাসিক জলজলিৰ সাতশীয়া কুমাৰপাৰা প্ৰাথমিক শাখাৰ বৰনামঘৰ প্ৰাংগণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ঔতলা আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু কুমাৰপাৰা প্ৰাথমিক শাখাৰ সহযোগত এই মহোৎসৱ। লগতে 21 সংখ্যক শিশু, যুৱক আৰু আইমাতৃ সমাৰোহ। 23খন শাখাৰ বাপ বান্ধৱী উখল মাখল পৰিৱেশৰ মাজত সামৰণি পৰিল 577 সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱ। নাম প্ৰসংগ, বৰগীত, ভাগৱত পাঠ, ধৰ্মালোচনী সভা, দিহানামৰ লগতে অসমৰ হিয়াৰামঠু জুবিন গাৰ্গক জনাই শ্ৰদ্ধাঞ্জলি। শ্ৰীমন্ত শংকৰদেৱ সংঘই জনপ্ৰিয় জনতাৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শীঘ্ৰেই ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে গুৰুজনাৰ মহোৎসৱতে। উক্ত মহোৎসৱত উপস্থিত থাকি গুৰুজনাৰ ওপৰত আধ্যাত্মিক ভাৱ আদৰ্শৰ ওপৰত বক্তব্য আগবঢ়াই মণিকাঞ্চন বাৰ্তালোচনীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক মনীন্দ্ৰ মহন্ত, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, ধৰ্মালোচনী সভাৰ উদ্বোধক উপেন্দ্ৰ চন্দ্ৰ ডেকা আৰু আইমাতৃৰ বক্তা ধৰিত্ৰী ডেকাই। গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ সন্দৰ্ভত দৰং জিলা শংকৰদেৱ সংঘৰ উপ সভাপতি উপেন্দ্ৰ চন্দ্ৰ ডেকা, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু মণিকাঞ্চন বাৰ্তালোচনীৰ সম্পাদক মনীন্দ্ৰ মহন্তই সাংবাদিকক কি ক'লে শুনকচোন। কলেগৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। গুৰুজনাৰ আজি 577 সংখ্যক জন্ম জয়ন্তী। অৱশ্যে আমাৰ 2 অক্টোবৰ তাৰিখে আছিলে, কিন্তু যিহেতু সকলো জেগাতে একেদিনে সম্ভৱ নহয়, আজি আমাৰ ঔতলা যি শাখা আছে, ঔতলা শাখাৰ পৰা আমাৰ এই সাতশীয়া কুমাৰপাৰা অঞ্চলৰ ৰাইজে একলগ হৈ ইয়াতে উদযাপন কৰিছে। যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি হৈছে আৰু মই নিজেও আজি গুৰুজনাৰ যি কৰ্মৰাজি তাৰ ওপৰত অকণমান আলোকপাত কৰিছোঁ আৰু বিশেষভাৱে শংকৰ সংঘ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এটা ইণ্টাৰনেশ্যনেল অনুষ্ঠান, তেওঁলোকৰ যথেষ্টখিনি গুৰুজনাৰ প্ৰতিও কৰিছে, সমাজখনৰ প্ৰতিও কৰিছে আৰু তেওঁলোকৰ যিখিনি আমাৰ দৰং জিলাৰ কৰ্মকৰ্তা, তেওঁলোকে এই অনুষ্ঠানটোত ভাগ লৈছে। এটা সুন্দৰ পৰিৱেশ, এটা আধ্যাত্মিক পৰিৱেশ, মই নিজে আনন্দিত হৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ এক অন্যতম আঞ্চলিক শাখা, ঔতলা আঞ্চলিক শাখাৰ 577 সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ লগতে সংগতি ৰাখি শিশু, আইমাতৃ, যুৱক যুৱতী সমাৰোহ যোৱাকালি দুদিনীয়া কাৰ্যসূচী যোৱাকালি সমাপ্ত হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে বিভিন্ন কাৰ্যসূচী, বন্তি প্ৰজ্বলন, প্ৰাত প্ৰসংগ, বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলনকে ধৰি বহুতো কাৰ্যসূচী, ভাগৱত শোভাযাত্ৰা সমাপন হৈছে আৰু শেষৰ ফালে আমি মুকলি ধৰ্মালোচনী এখনি সভা আহ্বান অনুষ্ঠিত কৰাৰ কথা আছে আৰু এই মুকলি ধৰ্মালোচনী সভাত আমাৰ ভক্তপ্ৰাণ বাপ বান্ধৱ আইমাতৃ সবৰ উপৰিও স্থানীয় যিখিনি ৰাইজ আছে, এই ৰাইজৰ পূৰ্ণ সহযোগিতা আছে। প্ৰায় 1500ৰ অধিক ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হোৱাৰ কথা ইয়াতে আছে। প্ৰায় 1500 মানুহৰ কাৰণে আমি ইতিমধ্যে মহাপ্ৰসাদৰ ব্যৱস্থা কৰি এইবিলাক দেউৰীসকলে প্ৰস্তুত কৰি আছে। ইয়াত ঔতলা আঞ্চলিকৰ 23টা শাখাৰ বাপ বান্ধৱৰ উপৰিও দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত, বৈষ্ণৱ তথা শ্ৰীমন্ত শংকৰদেৱৰ অনুৰাগী লোকসকল ইয়াত সমবেত হৈছে। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰদ্ধাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 577 সংখ্যক গুৰু জয়ন্তী উৎসৱ উদযাপন উপলক্ষে আজি ইয়াত সমবেত হোৱা সন্মানীয় বাপ বান্ধৱ আইমাতৃ সমস্ত, আমি ঔতলা আঞ্চলিক শাখাই যোৱা 11 তাৰিখৰ পৰা আজি 12 তাৰিখ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আমি এই জন্ম জয়ন্তী বা উলহ মালহেৰে আমি পালন কৰিছোঁ। ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঔতলা আঞ্চলিকত 23খন প্ৰাথমিক শাখা আৰু আজি আমাৰ য'ত এই অনুষ্ঠানটো চলি আছে
এইটো হ'ল সাতশৰীয়া কুমাৰপাৰা প্ৰাথমিক শাখাত এই অনুষ্ঠানভাগি চলি আছে। আমি দুদিনীয়া কাৰ্যসূচী এই অনুষ্ঠানভাগ কৰা হ'ল। আজি আমাৰ কাৰণে অতিকে সৌভাগ্যৰ কথা আৰু পৰম আনন্দৰ দিন বুলি অভিহিত কৰিছোঁ। এইকাৰণে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 বছৰীয়া শুভ আৱিৰ্ভাৱ মহোৎসৱভাগি অসমৰ বিভিন্ন জিলা আঞ্চলিক বা প্ৰাথমিক শাখাত ইতিমধ্যে উদযাপন কৰি আহিছে। ঠিক সেই পৰিপ্ৰেক্ষিতত আজিও এই ঔতলা আঞ্চলিক শাখাৰ উদ্যোগত আজিৰ এই অনুষ্ঠানটো মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উদ্যোক্তা বাপাইসকলে মহা আড়ম্বৰপূৰ্ণ আৰু অধিক জাক জমকতাৰে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰিছে। আৰু সেই অনুষ্ঠানটোত আমাক মাতি আনি তেখেতসকলে আজিৰ এই সভাত বিশিষ্ট বক্তাৰ দায়িত্ব দিছে। আৰু প্ৰথমতে আমি পৰম সন্তোষ হৈছোঁ আৰু অতিশয় আনন্দিত হৈছোঁ যে গুৰুজনাৰ এই পবিত্ৰ আৱিৰ্ভাৱ মহোৎসৱৰ দিনটোতে আমি গুৰুজনাৰ অকণমান গুণ গৰিমা, গুৰুজনাৰ অকণমান কথা, তেখেতৰ লীলা, তেখেতৰ ৰহস্যৰাজি অলপ আলোচনা কৰিব পাই ভকতসকলৰ সকলৰ লগতে একেলগে সেৱা ধৰাৰ পৰম সৌভাগ্য লাভ কৰি কৃতাৰ্থ হৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাষাত পুত্ৰ পত্নী সবাকো সেৱক কৰি দিয়া, সকলো সেৱক হওক, সকলোৱে মহাপুৰুষৰ সেৱক হওক, মহাপুৰুষৰ ভকত হওক। আৰু এই ভকতৰ জৰিয়তে, ভক্তিৰ জৰিয়তে ভগৱন্তৰ নাম সকলোলৈ গ্ৰহণ কৰি তেওঁ সকলোৱে আগবাঢ়ি গ'লেহে এখন শুদ্ধ সমাজ তেওঁলোকে নিৰ্মাণ কৰিব পাৰিব। যিহেতুকে নৱপ্ৰজন্ম দেশৰ ভৱিষ্যত, আৰু এখেতসকলৰ ওপৰতেই এই যুৱ প্ৰজন্ম বা শিশুসকলৰ ওপৰতে দেশৰ মানে ভৱিষ্যতটো নিৰ্ভৰ কৰিব। সেইকাৰণে এই যুৱসকলক যুৱকালৰ পৰাই, শিশুসকলৰ পৰাই যদি তেখেতসকলক মানে হৰিভক্তি আচৰণৰ মাজেৰে তেওঁলোকক আগবঢ়াই নিব পৰা নাযায়, তেওঁলোকে যদি শুদ্ধ সত্য আৰু অহিংসা পথত তেওঁলোকক মানে আগবঢ়াই নিব পৰা নাযায়, তেনেহ'লে তেওঁলোকে ভৱিষ্যতৰ যিখন সমাজ তেওঁলোকে গঢ়িব পৰা তেওঁলোকে নাযাব। আৰু সেই কাৰণে তেখেতসকলৰ যিটো উচ্ছৃংখলতাৰ যোগেদি আজি আমি মনত অনুভৱ কৰিছোঁ যে আজি যুৱসকল উচ্ছৃংখলতা হৈছে। গতিকে এই উচ্ছৃংখল মানসিকতা নিৰাময় কৰিবৰ কাৰণেও এই যুৱকালৰ পৰাই বা শিশুকালৰ পৰাই তেওঁলোকক মহাপুৰুষ শংকৰদেৱৰ আদৰ্শেৰে তেওঁলোকক আদৰ্শান্বিত কৰিব লাগিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।